আনি কি কৰিব হেই এজনী আসাম ট্ৰেক্টৰ মানেনো কি আসাম ট্ৰেক্টৰ মানে হ'ল গাহৰি মাংস মদৰ বটল লগত পালে মিলি যায় তাকেনো নকয়নো কিয় বনাগে যা তই মাছলে গৈছিলো এজনো নাপালো ঐ শুনিছনে নাই ঘৰলৈ আহি মই নিমখ ভাত খাই ঐ শুনিছনে নাই শুনিছনে কি হ'ল কাও মই আকৌ নীল আকাশ নহয় মাছলৈ গৈ পেলাই নিমখ ভাত খাবলৈ মই মাছলৈ গৈ পোৱালি ধৰি আনিছো হুল এখন মাছ আহি বৰালি মাছ আনিছো বুলি হাল্লা কৰি আছে এজনী মনে মনে থাক ইহঁতৰ ঘৰত গাহৰি মাংস আনিছে সিহঁতকে শুনাই আছো শুনা ভাগ আৰু শুনা বৰালি মাছ যে আনিছে কিহৰেনো খাব বনা আৰু তোৰ মনৰ মতে আপুনি যে মাংস যে আনিছে ফ্ৰাই খাব নে গ্ৰেভি খাব গ্ৰেভিকে বনালো ঐ শুনিছনে নাই 2 কেজি মাংস 2 কেজি ভালকে বনাবি ৰাতিলেও খাব লাগিব ও মা কি হ'ল কা মোক সাইকেল এখন লাগিছে মোক কি কৈছে বাপেৰে কবি মোক কবলে ভয় লাগে যা মই কম যেটা পবি কবা দে যা শুনিছনে ৰ গৈছো শুনিছনে আমাৰ পিতাই চাইকেল এখন লাগিছিলে কথাটো ময়ো ভাবিছো ইমান ৰ'দত সি খোজকাঢ়ি স্কুল যায় মোৰ বেয়াই লাগে হয় দে আবেলিলে কিবা এটা কৰিব লাগিব তই এতিয়া ভাত বনাই দিবা আপুনি সোনকালে আহিব ল মই এখন চিকেন দি আছো এবাৰো পৰা নাই কিমান ললে এবাৰো লোৱা নাই কিমান সাইকেলখনত টকা ললে 25000 বেছি হ'ল নেকি দেতা তো বেছি দে তোমাৰ লগৰ ল'ৰাটো 6000 লৈছিলে কে সাইকেল এখন মেড ইন চাইনাৰ হয় 15000 বুলি কবি যা অকমান চলাই আহো যা চলাই ভালকে চলাই কিবা এটা বনাই গেব বল নতুন চাইকেল এতিয়া আনিলি আজি কিমান মান পৰিল 15000 মই আগত ডাল মাৰিবলৈ আহিছো চেন নাই যে সেইকাৰণে ক'ত আছে দেখোন আছে দেউতাই কৈছে মেডিচিন মোৰ লগত ফটো মাৰিবলৈ আহিছে সৰু পোৱালি মোৰ লগত ফটো মাৰি কৰিছে মাৰিলে মোক কিয় চাইকেলৰ কথা সুধোতে সি মোৰ ল'ৰাক মাৰিলে ৰ আজি তাক মই তাক সাইকেলৰ কথা কওঁতে কি কিয় উস্তাদি মাৰিছিলে উস্তাদি মাৰিলে বুলি তো তাক মাৰিবি না কিয় মাৰিলি তাক তই মোৰ বাউণ্ডাৰীতে আহি পেলাই মোৰ গাত হাত তুলিছ
কাম না যেতিয়া খালি জিটি বিচাৰি থাকে খালি আমি কিবা হৈছে লাইনটো নাই ইমান গৰম অ সৰিথানে কাজিয়া লাগি আছে দেখোন বচোন বচ তুমতে এইটো বিষয়ত কাজিয়া কৰিব লাগে নে লাজ পাব লাগে তোৰ ল'ৰা ছোৱালীতে কি শিকিব তুমতে একে জ্ঞান দিছ ল'ৰা ছোৱালীহঁতক মোৰ ল'ৰা গাত কি হাত তুলিছে তাক মই মাৰিমেই কি মোৰ বাউণ্ডাৰী আহি পেলাই মোৰ আগা হাত তুলিছে তাক মাৰিমেই মই নালাগে ঐ ৰচোন তই কথাটো কচোন বাৰু আমাৰ ল'ৰাটোক এখন চাইকেল কিনি দিছো সি ৰাস্তাৰ চাইকেলখন চলাই গৈ থাকোঁতে ই এক থাপৰ মাৰিছে সি কানি আহি ঘৰত মোক কৈছে তাক মই কাজিয়া নকৰিম কিয় তই তাক কিয় মাৰিলি মই তাক সুধিছো চাইকেলখন কিমান দাম ল'লে সি কৈছে 15,000 বাৰু 15,000 ল'লে সি আকৌ কৈছে চাইকেলখনত চেইন নাই আপুনিয়ে কওকচোন চাইকেলত বাৰু চেইন নাথাকিবনে এইটোতো হয় বাৰু চেইন নথাক চাইকেল কেনেকৈ চলিব চেইন নাই মানে কি মই মেডিন চাইনা বুলিহে কৈছিলোঁ আমাৰ বুলবকটোৱে মেডিন চেন্নাই বুলিহে ক'লে হয়তোহে কথা নেকি চাচোন ইমান সৰু কথাটো ইমান ডাঙৰ কাজিয়া সৃষ্টি কৰি দিলে তাৰ দুটা মিলাই পিটি থাকিবি তো দুটাই হ'ব দে আজিৰ পৰা কাজিয়া নকৰিবি আৰু শুনি লওক সৰু সৰু ভুল বা সমস্যাবোৰৰ সমাধান কৰিবলৈ শিকক নহ'লে আমাৰ নিচিনা দুঘৰৰ মাজত হিংসা কাজিয়া ঘৃণা আদি সৃষ্টি হ'ব পাৰে গতিকে এই ভুলবোৰ কেনেকৈ শুদ্ধ হ'ব আৰু সমস্যাবোৰ কেনেকৈ সমাধান হ'ব চিন্তা কৰক আৰু আপোনালোক ফূৰ্তিত থাকক সুখত থাকক জয় আই অসম শুনিছে আপুনি যে দাখন বিচাৰিছিলে ন এই আগনীয়ে মোক মাৰিবলৈ দা লৈ আহিছে তাই নাজানে যেন আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নমস্কাৰ